জিলা প্রশাসন আৰু সৰফুক আৰক্ষী চকীৰ বা আৰক্ষী থানাৰ সহযোগত আজি আমাৰ এই অঞ্চলত যেটো সজাগতা সভা আহ্বান কৰিছিল তাৰ বাবে মই নথৈ আনন্দিত তথা সুখ অনুভৱ কৰিছোঁ। আমাৰ যুৱ সমাজ একেবাৰে বিপদগামী হৈছে। তেওঁলোকক উদ্ধাৰ কৰাৰ কোনো ৰাস্তা এতিয়ালৈকে মই বিচাৰি পোৱা নাই। আজি হয়তো মোৰ ল'ৰাজন ভালে আছে, এনেকুৱা অৱস্থা হৈছে কালিৰ পৰা হয়তো মোৰ ল'ৰাজনৰ এই ড্ৰাগছত আসক্ত হ'বলৈ সক্ষম হ'ব। তেওঁক মই আৰু সেফ দি ৰাখিব নোৱাৰিম। গতিকে এই পদক্ষেপ এই অঞ্চলৰ চুকে কোণে প্ৰতিটো ঘৰে ঘৰে গৈ এই পদক্ষেপ লোৱাটো আমাৰ কাৰণে এতিয়া উপযুক্ত সময়। আমি যদি সমাজখনক উদ্ধাৰ কৰিব নোৱাৰোঁ, আমাৰ এই অঞ্চল, আমাৰ এই দেশ, বিশেষকৈ আমাৰ এই জামাদাৰবুৰী শাহপুৰ অঞ্চল একেবাৰে বিচ্ছিন্ন হৈ যাব, শিক্ষা দীক্ষাৰ পৰা পিছ পৰি যাব। হয়তো কিছু বছৰ আগতে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ভাল ৰিজাল্ট কৰিছিলে, ভাল ছাত্ৰ বহুত ওলাই গৈছে, কিন্তু আজি হয়তো কি দেখিবলৈ পাইছোঁ, হয়তো মুষ্টিমেয় কিছু সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু ভাল ৰিজাল্ট কৰিছে, বাকী সকলোৱে কিন্তু কি হ'ল সমাজৰ পৰা বিচলিত হৈ তেওঁলোকে বিপদগামী হৈছে। গতিকে তেওঁলোকক উদ্ধাৰ কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। গতিকে যুৱ সমাজক একত্ৰিত হৈ প্ৰতি গাঁওখনৰ প্ৰতি চুকে কোণে যদি আমি সজাগতা সভা আহ্বান কৰোঁ, মই ভাবোঁ এই অঞ্চলৰ যথেষ্ট উপকাৰ হ'ব।